चिरांनि दादगारि बिसिडिसिआव मेरिमाथि मेरादेसनि दैहुजों हा खांनाय हाबाफारि। मेरिमाथि मेरादेसजों लोब्बा लानानै दिनै चिरां जिल्ला दादगारि बिसिडिसिआव दिनै दैहुजों हा खांनाय हाबाफारि बानजायो। बे हाबाफारियाव दादगारि बिसिडिसिनि दादगारि गासै गामियाव हानजा सुरनाय जानानै थाङो। गोबां आइजोफोरा न'खर न'खर दैहुआव हा खांनानै बिसिडिसिनि मासिगिरिनो हाखौ गथायनानै होफैयो। बे बानजायनाय हाबाफारियाव आलासि महरै आर.एन दास जिल्ला अफिसार, कत'व दास रेन्जार अफिसार, 6 BN इन्सपेक्टर अमल कुमार। बे बानजायनाय हाबाफारियाव आलासि महरै आर.एन दास जिल्ला अफिसार, कत'व दास रेन्जार अफिसार, 6 BN इन्सपेक्टर अमल कुमार, दादगारि हाथिसार बिसिडिसिनि मासिगिरि आरफ'न कत'व आरो गासै 78 सेल्फ हेल्प ग्रुपजों लोगोसे 16 जन मेम्बारफ्रा बाहागो लायो। बे हाबाफारियाव आर.एन दास जिल्ला अफिसारा बाहागो लानानै खौरांगिरिनो फोरमायोदि 75 बोसोर आजादी का अमृत महोत्सवजों लोब्बा लाखिनानै गामि गामि हा खांनायखौ दिल्लीसिम दैथायहरनाय जागोन होननानै फोरमायथियो। धन्यवाद। আজি हाथिसार बिसिडिसित माटिकला যাত্ৰা पर्व आरम्भ কৰা হৈছে। ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনৰ পৰা আমি আহি ইয়াত উপস্থিত হৈছিলোঁ আৰু সকলো ৰাইজৰ উপস্থিতিত লগতে আমাৰ 6 বেটেলিয়ান SSBৰ মহাশয় উপস্থিতিত আৰু চেয়াৰমেন আমাৰ ভিচিডিচিৰ উপস্থিতিত আৰু সমূহ সেল্ফ হেল্প গ্ৰুপ আৰু ৰাইজৰ উপস্থিতিত আজি ইয়াত ভিচিডিচিত মাটিকলা যাত্ৰা সম্পূৰ্ণ সফলতাৰে সম্পন্ন কৰা হ'ল। ৰাইজলৈ সম্পূৰ্ণ ধন্যবাদ আৰু অভিনন্দন জনোৱা হ'ল আৰু পৰৱৰ্তী কাৰ্যসূচী হিচাপে তেওঁলোকে মাটিকলা যাত্ৰা আৰম্ভ কৰিব। গতিকে এইখিনি কৈয়ে সমাপ্ত কৰিলোঁ। আজি মাটিখিনি লৈ আহিছে, এইটো কি কৰা যাব? এই মাটিকলা যাত্ৰাৰ বিষয়ে আমি অলৰেডি ৰাইজে গম পাইছে যে 2022 15 আগষ্টতে আমাৰ ভাৰতবৰ্ষই 75 বছৰ সম্পূৰ্ণ কৰিছিল আৰু এই 75 বছৰ আজাদী কা অমৃত মহোৎসৱত আমাৰ ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া লগতে আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰীৰ উদ্যোগত বিভিন্ন ধৰণৰ কাৰ্যসূচী আমাৰ অসম দেশত চলি আছে। তাৰ হিচাপত আমি যোৱা 1 তাৰিখে স্বচ্ছতা হি সেৱা চাফাই অভিযান কৰিলোঁ। তাৰ আগতে আমি 1 কোটি অমৃত বৃক্ষ ৰোপণ কৰিলোঁ আৰু এতিয়া মেৰা মিত্তি প্ৰগ্ৰেমত মাটিকলা যাত্ৰা গোটেই ভিচিডিচি গাঁও পঞ্চায়ত, ব্লক, নগৰ, চহৰ, ৱাৰ্ডত আৰম্ভ হৈছে আৰু এই মাটিকলা যাত্ৰাৰ পৰ্ব 2 তাৰিখৰ পৰা 20 ছেপ্টেম্বৰৰ পৰা আৰম্ভ হৈ কিনে আমাৰ ষ্টেটৰ পৰা মাটিকলা লৈ যোৱা হ'ব। 270টা মাটিকলা নতুন দিল্লীৰ উদ্যানলৈ, শ্বহীদ উদ্যানলৈ লোৱা হ'ব। আমাৰ দেশবাসীৰ বাবে প্ৰাণ আহুতি দিয়া বীৰ জোৱান, শ্ৰমিক, গাঁওবাসী, ভিলেজৰ স্মৰণত এই মাটিকলা যাত্ৰা পৰ্ব আৰম্ভ হৈছে। গতিকে এইখিনি ৰাইজে আজি সম্পূৰ্ণৰূপে সহযোগিতাৰে কাম আৰম্ভ কৰিছে আৰু এইখিনি সম্পন্ন কৰিব বুলি আমি আশা ৰাখিছোঁ। আজি আমি হাথিসাৰ ভিচিডিচিত মেৰাদেছৰ প্ৰগ্ৰেমত অংশগ্ৰহণ কৰিলোঁ। আমাৰ ইয়াতে আমাৰ চিফ গেষ্ট হিচাপে ৰমেন্দ্ৰ দাস ছাৰ আছে, লগতে আমাৰ 6 বেটেলিয়নৰ আমাৰ ইন্সপেক্টৰ চাহাব আছে। এটা আমাৰ 78 নম্বৰ সেল্ফ হেল্প গ্ৰুপ এটা সমবেত হৈছে। আমি গোটেইখিনি গাঁৱৰ মাটি আনি ইয়াতে জমা কৰি এটা মিক্স কৰি এই মাটিটো আমি মাটিকলা যাত্ৰা হিচাপে আৰম্ভ কৰিছোঁ। এই মাটিকলা মাটিটো আমাৰ ব্লকলৈ গুচি যাব। ইয়াৰ পিছতে ব্লকৰ পৰা ডিষ্ট্ৰিক্ট যাব, ডিষ্ট্ৰিক্টৰ পৰা আমাৰ ষ্টেটত যাব গুৱাহাটীৰ পৰা আমি দিল্লীৰ অমৃত উদ্যানত আমি এই মাটিটো স্থাপন কৰিম। আৰু এইটো বিষয় লৈ পেলাই আৰু ক'ত হ'ব লগা আছে? এটা আমাৰ চিৰাং জিলাৰ গোটেইখন ভিচিডিচিতে হৈ গৈছে অলৰেডি, আপোনাৰ গোটেইকেইখনতে হৈ গৈছে। আমাৰ ভূমি সংগ্ৰহ বিভাগৰ পৰা আমাৰ বিভিন্ন বিভাগৰ কৰ্মচাৰী ইয়াত অংশগ্ৰহণ কৰিছে। আমাৰ ইয়াতে চিফ গেষ্ট ছাৰৰ লগত মই আহিছোঁ। আমাৰ